তো নমস্কাৰ মই মন্টু আজি আমি আলোচনা কৰিম আসাম পুলিচৰ ফাইনাল কাটত কিমান যাব পাৰে এবি ইউবিৰ লৰা ছোৱালীৰ তো মই যোৱাকালিও এখন ডিস্ট্ৰিক্টৰ আলোচনা কৰিছিলো তো আজি আমি নেক্সট ডিস্ট্ৰিক্টখনলৈ আহিছো তো লৰা ছোৱালীৰ ফাইনাল কাটত কিমান যাব পাৰে আৰু আপোনালোকৰ ফালৰ পৰা বহুতে মোক কমেন্ট কৰি আছিল দাদা ফাইনাল কাটত কিমান যাব পাৰে তো তাৰ ওপৰত ভিডিও লাগে তো আপোনালোকৰ কমেন্টৰ ওপৰত ভিত্তি কৰি মই কাট অফ টু লৈ আহিছো তো আজি আমি প্ৰথমতে আলোচনা কৰিম লখিমপুৰ ডিস্ট্ৰিক্টৰ আসাম পুলিচৰ এবি ইউবিৰ ফাইনাল কাট অফ কিমান যাব পাৰে তো ফাইনাল কাট অফ কিমান যাব পাৰে তো সকলোখিনি তথ্য আপোনালোকক দিবলৈ চেষ্টা কৰিম আপোনালোকে কেৱল ভালদৰে ভিডিওটো অলপ ধৈৰ্য সহকাৰে চাবলৈ চেষ্টা কৰক তো যিকি নহওক এতিয়া আমি মেন বিষয়টো লৈ আহিছো তো এতিয়া আমি কাটঅফৰ বিষয় লৈ আইছো ফাইনাল কাটঅফ কিমান যাব পাৰে তো এইখিনিত আপোনালোকে অকমান ধ্যান দিবা আৰু মনোযোগৰে আপোনালোকে কাটঅফটো শুনিবলৈ চেষ্টা কৰক তো এতিয়া আমি লখিমপুৰ ডিস্ট্ৰিক্টলৈ আগবাঢ়িছো আমি প্ৰথমতে আলোচনা কৰিম আসাম পুলিচৰ ইউবিৰ কাটঅফ কিমান যাব পাৰে এবাৰ ফাইনাল তো আমি লৰাখিনিৰ বিষয় এতিয়া আলোচনা কৰিম লৰাখিনিৰ হোৱাৰ পিছত আমি ছোৱালীখিনিৰ আলোচনা কৰিম পাস অনুযায়ী তো ডিস্ট্ৰিক্ট ওয়াইজ তো লখিমপুৰ ডিস্ট্ৰিক্টৰ লৰাখিনিৰ এবাৰ ফাইনাল কাটঅফত কিমান উঠিব পাৰে তেওঁলোকৰ তো এওঁলোকৰ ৰিটেন আৰু ফিজিক্যাল চাবলৈ গলে প্ৰথমতে এওঁলোকে কি কৰিলে 66.86 পোৱা সকলেহে ফাইভাৰ টেষ্ট দিবলৈ সুযোগ পাইছিলে তো আমি মেন বিষয়খিনি আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম বিশেষ বেছি আলোচনা নকৰো আমি জাস্ট আমি ফাইনাল কাটঅফ খিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিম তো 66.86 পোৱা সকলে ফাইভাৰ টেষ্ট দিবলৈ সুযোগ পাইছিলে তো এতিয়া আমি ফাইভাৰ টেষ্টত কিমান ধৰিম তো চোৱা আমি এতিয়া ফাইভাৰ টেষ্টত এওঁলোকক আমি ধৰিলো 3 নম্বৰ তো এতিয়া চোৱা আপোনালোকে ফাইভাৰ টেষ্টৰ নম্বৰ ৰিটেনৰ নম্বৰ আৰু ফিজিক্যালৰ নম্বৰ এই তিনিটা বিষয়ৰ কাটঅফটো যোগ কৰিলে এওঁলোকৰ টোটালত কাটঅফ আহি যায় 69 সামথিং তো আমি যদি এক্সট্ৰা মার্ক নধৰা কৰি আমাৰ আহি আছে কিমান টোটালত 69 সামথিং যদি ইয়াৰ লগত আমি এক্সট্ৰা মার্ক 3 যোগ কৰি দিও তো বহুতৰে 2-3 থাকিবই এক্সট্ৰা মার্ক আমি মিনিমাম তো 3 ধৰিলো তো যদি আমি এক্সট্ৰা মার্ক 3 যোগ কৰি দিও তেতিয়া হলে এওঁলোকৰ ফাইনাল কাটঅফ 72 উঠাটো বহুত চান্স আছে তো লখিমপুৰ ডিস্ট্ৰিক্টৰ ইউবিত ইউআৰত ফাইনাল কাটঅফ লৰাখিনিৰ এবাৰ 72 যোৱাটো বহুত চান্স আছে আমাৰ নরমাল কৰি আহি যায় এক্সট্ৰা মার্ক নধৰা কৰি 69 সামথিং আৰু এক্সট্ৰা মার্ক আমি 3 ধৰিলে এওঁলোকৰ টোটাল কাটঅফ আহি যায় 72 সামথিং তো বুজি পালে আপোনালোকৰ ডাউট ক্লিয়াৰ আৰু এতিয়া আমি ছোৱালীখিনিৰ বিষয়খিনি চাম আমি ইউবিত লখিমপুৰ ডিস্ট্ৰিক্টৰ তো ইউআৰত ছোৱালীখিনিয়ে এওঁলোকে ফিজিক্যালত আৰু ৰিটেনত কি কৰিলে 59.55 পোৱা সকলেহে ফাইভাৰ টেষ্ট দিবলৈ সুযোগ পাইছিলে তো এতিয়া মেন কথাটো হল যে আমি এওঁলোকক ফাইভাৰ টেষ্টত কিমান ধৰিব লাগিব তো এওঁলোককো আমি বেছি বিশেষ নধৰো কাৰণ ফাইভাৰ টেষ্টত যি গতিকে 2-3 প্ৰায় ভাগক দিয়া হবয়ে কিন্তু কিছুমানে পাছৰ ভিতৰত পাছৰ পাব তো সেইটো কথা বেলেগ কিন্তু আমি নরমাল মার্ক ধৰিলো আমি 3 নম্বৰ তো এতিয়া এওঁলোকৰ ছোৱালীখিনিৰ আহি যায় ফিজিক্যালৰ নম্বৰ ৰিটেনৰ নম্বৰ আৰু ফাইভাৰ টেষ্টৰ নম্বৰ এই তিনিটা বিষয়ৰ কাটঅফ যোগ কৰিলে এওঁলোকৰ টোটালত আহি আছে 62 সামথিং তো এক্সট্ৰা মার্ক নধৰা কৰি 62 সামথিং আহি আছে যদি এওঁলোকক আমি এক্সট্ৰা মার্ক 2 ধৰি দিও তো চোৱা আপোনালোকে ধ্যান দিবা যদি আমি এক্সট্ৰা মার্ক 2 ধৰি দিও তেতিয়া হলে এওঁলোকৰ টোটাল কাটঅফ আহি যায় 64 সামথিং তো বুজি পালে আপোনালোকে তো যদি আমি এক্সট্ৰা মার্ক 2 ধৰো তেতিয়া হলে টোটাল কাটঅফ আহি যায় এওঁলোকৰ ছোৱালীখিনিৰ 64 সামথিং তো বুজি পালে আপোনালোকে তো এতিয়া আমি আহিছো লখিমপুৰ ডিস্ট্ৰিক্টৰ ওবিসি এমওবিসি লৰাখিনিৰ ফাইনাল কাটঅফ কিমান যাব পাৰে তো আপোনালোকক মই লাহে ধীৰে সুস্থিৰভাৱে কাটঅফখিনি বুজাবলৈ চেষ্টা কৰি আছো আপোনালোকে ধ্যান দিব তো এওঁলোকৰ ওবিসি এমওবিসিৰ বিষয়টো চাবলৈ গলে লৰাখিনিৰ তো এওঁলোকে কি কৰিলে ফিজিক্যাল ৰিটাৰ্ন 63.21 পোৱা সকলেহে ফাইভাৰ টেষ্ট দিবলৈ সুযোগ পাইছিলে তো এতিয়া মেন কথাটো হল যে আমি এওঁলোকক ফাইভাৰ টেষ্টত কিমান ধৰিব লাগিব তো আমি বিশেষ নধৰো এওঁলোকক আমি 2 নম্বৰ ধৰিলো তো এতিয়া চোৱা এক্সট্ৰা মার্ক নধৰা কৰি এওঁলোকৰ আহি আছে ফিজিক্যাল ৰিটেন আৰু ফাইভাৰ টেষ্টৰ নম্বৰ লগ লাগি 65 সামথিং
তো বুজি পালে 65 পইণ্ট সামথিং এক্সট্ৰা মাৰ্ক নধৰা কৰি যদি আমি এক্সট্ৰা মাৰ্ক 3 নম্বৰ ধৰো এওঁলোকক তো তেতিয়া এওঁলোকৰ আহি যায় টোটাল কাট অফ এক্সট্ৰা মাৰ্ক ধৰিলে 68 পইণ্ট সামথিং তো বুজি পালে আপোনালোকে তো 68 পইণ্ট সামথিং কাট অফ উঠাটো এবাৰ বহুতে চান্স আছে এবাৰ ওবিসি এমওবিসি লখিমপুৰ ডিস্ট্ৰিক্টৰ লৰাখিনিৰ ফাইনাল কাট অফ উঠিব পাৰে 68 পইণ্ট সামথিং তো আপোনালোকৰ ডাউট ক্লিয়াৰ তো ইয়াৰ ভিতৰত যি সকলৰ আছে তো আপোনালোকে টেনচন ল'ব নালাগে আপোনালোকৰ ফাইনাল কাট অফত নাম অহাটো নিশ্চিন্ত থাকক তো এতিয়া আমি ওবিসি এমওবিসিৰ ছোৱালীখিনিৰ বিষয় লৈ আহিছো লখিমপুৰ ডিস্ট্ৰিক্টৰ আমি আলোচনা কৰি আছো ইউবিৰ কাট অফ তো ছোৱালীখিনিৰ চোৱা তো 55.88 পোৱা সকলেহে ফাইভাৰ টেষ্ট দিবলৈ সুযোগ পাইছিলে তো এতিয়া ইয়াত মেন কথাটো হল যে আমি ফাইভাৰ টেষ্টত এওঁলোকক কিমান ধৰিব লাগিব তো আমি এওঁলোকক 2 নম্বৰ ধৰিলো ফাইভাৰ টেষ্টত তো নৰমাল 2 নম্বৰ ধৰিলো কিছুমানে 3 4 5 ৰ ভিতৰত 5 পাব কিন্তু আমি 2 নম্বৰ ধৰিলো নৰমাল 2 তলত কোনোৱে নাপায় সাগে কিন্তু আমি মিনিমাম 2 ধৰিলো 2 ধৰিলে এওঁলোকৰ আহি যায় এক্সট্ৰা মাৰ্ক নধৰা কৰি এওঁলোকৰ আহি যায় 57 পইণ্ট সামথিং তো বুজি পালে আপোনালোকে তো 57 পইণ্ট সামথিং তো ইয়াৰ লগত যদি আমি এক্সট্ৰা মাৰ্ক 3 নম্বৰ যোগ কৰি দিও তো ইয়াৰ লগত এক্সট্ৰা মাৰ্ক 3 নম্বৰ আহিলে এওঁলোকৰ ফাইনাল কাট অফ আহি যায় 60 পইণ্ট সামথিং তো বুজি পালে আপোনালোকে তো এওঁলোকৰ ফাইনাল কাট অফ এবাৰ 60 যোৱাটো বহুত চান্স আছে ছোৱালীখিনিৰ ওবিসি এমওবিসিৰ তো বুজি পালে তো এতিয়া আমি এসটি সকলৰ লৰাখিনিৰ বিষয় লৈ আহিছো আমি লখিমপুৰ ডিস্ট্ৰিক্টৰ তো আপোনালোকে ডিস্ট্ৰিক্টখনৰ নাম মনত ৰাখিবা নহলে পিছত কমেন্ট কৰি থাকিবা আপোনালোকে ভালদৰে এইটো কাৰণে আপোনালোকে গুৰুত্ব দিব লাগে যে আমি কোনটো বিষয়ৰ কাট অফৰ ওপৰত আলোচনা কৰি আছো তো মই এইটো বাবে আপোনালোকক ডিস্ট্ৰিক্টখনৰ নাম আৰু এবি না ইউবি তো সেইটো বিষয় আপোনালোকক বাৰংবাৰ ক'বলৈ চেষ্টা কৰি আছো আমি আলোচনা কৰি আছো লখিমপুৰ ডিস্ট্ৰিক্টৰ ইউবিৰ কাট অফ তো এতিয়া আমি আইছো এসটি সকলৰ লৰা সকলে এওঁলোকে কি কৰিলে 62.56 পোৱা সকলেহে ফাইভাৰ টেষ্ট দিবলৈ সুযোগ পাইছিলে তো এতিয়া মেন কথাটো হল যে আমি এওঁলোকক ফাইভাৰ টেষ্টত কিমান ধৰিব লাগিব তো আমি ধৰিলো 2 নম্বৰ তো 2 নম্বৰ ধৰিলে এওঁলোকৰ ফিজিক্যাল ৰিটেন আৰু ফাইভাৰ টেষ্টৰ নম্বৰ এই তিনিটা বিষয়ৰ কাট অফ টোটালত আহি যায় 64 পইণ্ট সামথিং তো বুজি পালে 64 পইণ্ট সামথিং যদি ইয়াত লগত আমি এক্সট্ৰা মাৰ্ক 2 নম্বৰ ধৰি দিও তো এক্সট্ৰা মাৰ্ক 2 নম্বৰ ধৰিলে এওঁলোকৰ টোটাল কাট অফ আহি যায় 66 পইণ্ট সামথিং তো বুজি পালে 66 পইণ্ট সামথিং কাট অফ উঠাটো এবাৰ বহুত চান্স আছে লখিমপুৰ ডিস্ট্ৰিক্টৰ লৰাখিনিৰ এসসি সকলৰ 66 পইণ্ট সামথিং কাট অফ যোৱাটো বহুত চান্স আছে তো বুজি পালে আপোনালোকে তো এতিয়া আমি আহিছো ছোৱালীখিনিৰ বিষয় লৈ তো ছোৱালীখিনি কি কৰিলে এসসি সকলৰ 57.5 এইখিনি নম্বৰ পোৱা সকলেহে ফাইভাৰ টেষ্ট দিবলৈ সুযোগ পাইছিলে তো এতিয়া মেন কথাটো এওঁলোকৰো আহি যায় আমি ফাইভাৰ টেষ্টত ধৰিলো 2 নম্বৰ তো 2 নম্বৰ ধৰিলে এওঁলোকৰ কাট অফ উঠি যায় এক্সট্ৰা মাৰ্ক নধৰা কৰি 59 পইণ্ট সামথিং তো ক্লিয়াৰ 59 পইণ্ট সামথিং আহি যায় এক্সট্ৰা মাৰ্ক নধৰা কৰি যদি আমি এক্সট্ৰা মাৰ্ক 3 ধৰি দিও তো চোৱা আপোনালোকে যদি আমি এক্সট্ৰা মাৰ্ক 3 ধৰি দিও তো 3 ধৰি দিলে এওঁলোকৰ ফাইনাল কাট অফ আহি যায় 62 পইণ্ট সামথিং তো ক্লিয়াৰ 62 পইণ্ট সামথিং কাট অফ উঠাটো এবাৰ বহুত চান্স আছে এইখিনি এসসি সকলৰ ছোৱালীৰ তো বুজি পালে আপোনালোকে এতিয়া আমি আহিছো লখিমপুৰ ডিস্ট্ৰিক্টৰ এসটিপি প্লেন এৰিয়াৰ বিষয়টোলৈকে লৰাখিনিৰ তো আপোনালোকে ধ্যান দিব যাতে আপোনালোকে কোনো ধৰণৰ ডাউট নাথাকে আপোনালোকৰ তো এওঁলোকে কি কৰিলে 65.94 পোৱা সকলেহে ফাইভাৰ টেষ্ট দিবলৈ সুযোগ পাইছিলে তো এতিয়া মেন কথাটো হল যে আমি ইয়াত ফাইভাৰ টেষ্টত কিমান নম্বৰ দিব লাগিব এওঁলোকক আমি ধৰিলো ফাইভাৰ টেষ্টত 2 নম্বৰ তো 2 নম্বৰ দিলে এওঁলোকৰ এক্সট্ৰা মাৰ্কটো নধৰা কৰি কিমান আহি যায় তো এক্সট্ৰা মাৰ্কটো নধৰা কৰি এওঁলোকৰ আহি যায় 67 পইণ্ট সামথিং তো ক্লিয়াৰ 67 পইণ্ট সামথিংৰ লগত যদি আমি এক্সট্ৰা মাৰ্ক 2 ধৰি থৈ দিও 2 ধৰিলে এওঁলোকৰ টোটাল কাট অফ আহি যায় 69 পইণ্ট সামথিং তো ক্লিয়াৰ 69 পইণ্ট সামথিং ফাইনাল কাট অফ উঠাটো এবাৰ বহুতে চান্স আছে এসটিপি প্লেন এৰিয়াৰ লৰাখিনিৰ লখিমপুৰ ডিস্ট্ৰিক্টৰ
ইউবিৰ কাট অফ তো বুজি পালে আপোনালোকে তো এছটিপি প্লেন এৰিয়াৰ আমি এতিয়া ছোৱালীখিনিৰ বিষয়টোলৈকে আহিছো তো এওঁলোকৰ এইবাৰ ফাইনেল কাট অফ কিমান উঠিব পাৰে তো তালৈকে আহিছো আমি তো চোৱা আপোনালোকে ধ্যান দিব তো 58.78 পোৱা সকলেহে ভাইভা টেষ্ট দিবলৈ সুযোগ পাইছিলে তো বুজি পালে আপোনালোকে তো ইয়াত আমি ভাইভা টেষ্টত 2 নম্বৰ ধৰিলো তো এওঁলোকক আমি 2 নম্বৰ ধৰিলে আমি এতিয়া ফাইনেল কাট অফ আমাৰ কিমান আহি আছে এওঁলোকৰ ফিজিক্যাল ৰিটেন আৰু ভাইভা টেষ্টৰ নম্বৰ লগ লাগি তো 60 পইণ্ট সামথিং তো এক্সট্ৰা মাৰ্ক যদি আমি ইয়াৰ লগত 3 নম্বৰ ধৰি দিওঁ তো 3 নম্বৰ ধৰিলে এওঁলোকৰ টোটাল ফাইনেল কাট অফ আহি যায় 63 পইণ্ট সামথিং তো ক্লিয়াৰ তো আমি লখিমপুৰ ডিস্ট্ৰিক্টৰ ইউবি খিনিৰ কাট অফ লৰা ছোৱালীৰ ক'বলৈ চেষ্টা কৰিলো আৰু এক্সট্ৰা মাৰ্কটো বিশেষ কৰি বেছি কৰি কোড দিয়া হয় সেইটো আপোনালোকে জানয়ে চাগে এইটো ইয়াৰ বিষয়ৰ ওপৰত আৰু বেছি বিশেষ আলোচনা কৰিবলৈ নিবিচাৰো আৰু এটা সিম্পল ভাষাত ক'বলৈ গ'লে যিসকলৰে 60% থাকিব তো ধ্যান দিব হাই সেকেন্ডাৰী যিসকলৰে 60% থাকিব তেওঁলোকক 3 নম্বৰ দিয়া হ'ব তো আপোনালোকে ধ্যান দিয়া আৰু যদিহে আপোনালোকৰ ষ্টাৰ মাৰ্ক থাকে তো ষ্টাৰ মাৰ্ক মানে হল 75% তো 75% থাকিলে আপোনালোকক এক্সট্ৰা মাৰ্ক পাস দিয়া হ'ব তো বুজি পালে আপোনালোকে তো এডুকেশনৰ মাৰ্ক এইখিনি দিয়া হয় তো আপোনালোকে যিসকলৰ 60% আৰু 75% আছে তো তেওঁলোকৰ কাৰণে এটা বহুত বেনিফিট হয় আৰু কিছুমান সাৰ্টিফিকেটত নম্বৰ দিয়া হয় যেনে এনসিসি বিসি তো তেনেকুৱা ধৰণৰ সাৰ্টিফিকেট সমূহতো নম্বৰ দিয়া হয় আৰু এনেকুৱা ধৰণৰ কিছুমান সাৰ্টিফিকেট আছে সকলোখিনি ক'বলৈ গ'লে আপোনালোকক ভিডিওটো বহুত দীঘলীয়া হৈ যাব তো সিম্পল ভাষাত যিসকলৰে বেছি কৰি থাকে বেছি কৰি ইয়াতে নম্বৰ বেছি থাকে হাই সেকেন্ডাৰীত ফাৰ্স্ট ডিভিজন আৰু ষ্টাৰ মাৰ্কত বহুতৰে এনসিসি বিসি নাথাকে কিন্তু এইখিনি নম্বৰ এক্সট্ৰা কৰি থাকে 2 আৰু 3 আৰু 5 তো যিকি নহওক আমি সেইটো বাবে আপোনালোকক এক্সট্ৰা মাৰ্কটো বেছি ধৰা নাই 2-3 এ ধৰিছো তো যিকি নহওক আপোনালোকে বুজি পালে তো এতিয়া আমি আহিম আলোচনা কৰিম লখিমপুৰ ডিস্ট্ৰিক্টৰ এবি খিনিৰ কাট অফ তো এবি খিনিৰ কাট অফ আমি এতিয়া এক্সট্ৰা মাৰ্কটো নধৰা কৰি আলোচনা কৰিবলৈ চেষ্টা কৰিম আৰু যিসকলৰ এক্সট্ৰা মাৰ্ক আছে তো আপোনালোকে আমি কোৱা কাট অফৰ লগত আপোনালোকৰ নিজৰ এক্সট্ৰা মাৰ্কসমূহ যোগ কৰি আপোনালোকে চাব পাৰিবা তো আপোনালোকে কমেন্ট কৰাৰ আগত এবাৰ ভাবি লবা মই যেটো বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ চেষ্টা কৰি আছো সেইটো বিষয় আপোনালোকক প্ৰথমতে ক্লিয়াৰ বা ডাউট খিনি ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিছো তো আমি লখিমপুৰ ডিস্ট্ৰিক্টৰ এবিৰ কাট অফ খিনি আমি এক্সট্ৰা মাৰ্ক নধৰা কৰি আলোচনা কৰিম তো এইটো কথা আপোনালোকক বাৰংবাৰ কৈছো আপোনালোকে যাতে কমেন্ট এনেকুৱা ধৰণৰ নকৰে দাদা আপুনি এক্সট্ৰা মাৰ্কটো নধৰা কৰি কাট অফ বনাইছে তো যিকি নহওক আপোনালোকৰ ডাউটটো ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰি আছো বাৰংবাৰ কৈ আছো আমি এক্সট্ৰা মাৰ্ক নধৰা কৰি লখিমপুৰ ডিস্ট্ৰিক্টৰ এবিৰ কাট অফ আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম তো যিকি নহওক এতিয়া আমি মেইন বিষয়টোলৈ আহিছো তো আসাম পুলিচৰ এবিৰ কাট অফ এইবাৰ ফাইনাল কাট অফ কিমান উঠিব পাৰে লখিমপুৰ ডিস্ট্ৰিক্টৰ এবিৰ কাট অফ তো আপোনালোকে গুৰুত্ব দিবা এবিৰ কাট অফ আলোচনা কৰিবলৈ গৈ আছো আপোনালোকক বাৰংবাৰ কৈ আছো আপোনালোকৰ যাতে কোনো ধৰণৰ ডাউট নাথাকে তো এতিয়া আমি লৰাখিনিৰ বিষয়ে আলোচনা কৰিম ইউআৰ ক্যাটাগৰীত তেওঁলোকে কি কৰিলে 119.50 নম্বৰ পোৱা সকলেহে ভাইভা টেষ্ট দিবলৈ সুযোগ পাইছিলে তো ক্লিয়াৰ তো এওঁলোকক আমি ভাইভা টেষ্টত ধৰিলো 3 নম্বৰ তো ভাইভা টেষ্টত 3 নম্বৰ ধৰিলে তো আপোনালোকক বাৰংবাৰ কৈ আছো আমি এবি খিনিৰ কাট অফৰ এক্সট্ৰা মাৰ্কটো যোগ নকৰো তো এইখিনি এক্সট্ৰা মাৰ্ক যোগ নকৰা কৰি এওঁলোকৰ টোটাল ফাইনেল কাট অফ উঠিব পাৰে এওঁলোকৰ 122 তো ক্লিয়াৰ আপোনালোকে মনত ৰাখিব লখিমপুৰ ডিস্ট্ৰিক্টৰ এবাৰ এবিৰ কাট অফ ইউআৰ ক্যাটাগৰীৰ ফাইনেল কাট অফ উঠিব পাৰে 122 তো ক্লিয়াৰ আপোনালোকৰ ডাউট আমি এটা ছোৱালীখিনিৰ বিষয় চাম তো ছোৱালীখিনিৰ বিষয় চাবলৈ গ'লে এওঁলোকে কি কৰিলে ফিজিক্যাল আৰু ৰিটেন 111.13 পোৱা সকলেহে ভাইভা টেষ্ট দিবলৈ সুযোগ পাইছিলে তো এওঁলোকক আমি ভাইভা টেষ্টত ধৰিলো 3 নম্বৰ তো 3 নম্বৰ ধৰিলে এওঁলোকৰ আহি যায় টোটালত 114 তো বুজি পালে আপোনালোকে ফাইনেল কাট অফ আমি এক্সট্ৰা মাৰ্ক নধৰা কৰি এওঁলোকৰ ফাইনেল কাট অফ আহি যায় 114
ছোৱালীখিনিৰ তো যি কি নহওক আমি ইয়াৰ বিষয়ে আলোচনা কৰিবলৈ চেষ্টা কৰিলো তো এতিয়া আমি OBC MOBC ৰ বিষয়টো লৈ আহিছো তো OBC MOBC ৰ লৰাখিনিৰ বিষয় চাম এতিয়া আমি তো এওঁলোকে কি কৰিলে ফিজিক্যাল ৰিটেন 114.73 পোৱা সকলে ফাইবাৰ টেষ্ট দিবলৈ সুযোগ পাইছিলে তো এওঁলোকক আমি ফাইবাৰ টেষ্টত 2 নম্বৰ ধৰিম তো বেছি নধৰো নম্বৰ যি গতিকে সকলোৱে একে নম্বৰ নাপায় ফাইবাৰ টেষ্টত কিন্তু 2টো থাকিবই তো 2 থাকিলে আমি ধৰিলে 2 তো টোটাল ফাইনাল কাট অফ আহি যায় 116 তো ইয়াৰ লগত এক্সট্ৰা মাৰ্ক যদি আমি যোগ কৰি দিও কিবা এটা তেতিয়া হলে আৰু বাঢ়ি যাব কিন্তু আমি এক্সট্ৰা মাৰ্ক নধৰা কৰি আলোচনা কৰিবলৈ চেষ্টা কৰি আছো তো এতিয়া আমি ছোৱালীখিনিৰ বিষয় লৈ আহিছো OBC MOBC ৰ এওঁলোকে ফিজিক্যাল ৰিটেন কি কৰিলে 108.20 পোৱা সকলেহে ফাইবাৰ টেষ্ট দিবলৈ সুযোগ পাইছিলে তো এতিয়া কথাটো হল যে ফাইবাৰ টেষ্টত আমি ধৰিলো 2 নম্বৰ এওঁলোকক তো এওঁলোকক 2 নম্বৰ ধৰিলে ফাইনাল কাট অফ আহি যায় 110 তো 110 ফাইনাল কাট অফ যোৱাটো এবাৰ বহুত চান্স আছে OBC MOBC ৰ ছোৱালীখিনিৰ তো বুজি পালে আপোনালোকে তো এতিয়া আমি আহিছো লৰাখিনিৰ SC সকলৰ বিষয় লৈ তো লৰাখিনিৰ চাবলৈ গলে 116.97 পোৱা সকলেহে ফাইবাৰ টেষ্ট দিবলৈ সুযোগ পাইছিলে তো ধ্যান দিব আপোনালোকে তো এতিয়া আমি ফাইবাৰ টেষ্টত ধৰিলো 2 নম্বৰ তো ফাইবাৰ টেষ্টত 2 নম্বৰ ধৰিলে এওঁলোকৰ টোটাল ফাইনাল কাট অফ আহি যায় 118 তো 118 কাট অফ এবাৰ উঠাটো বহুত চান্স আছে এবাৰ আসাম পুলিচৰ এভিৰ ফাইনাল কাট অফ বুজি পালে আপোনালোকে তো এতিয়া আমি আলোচনা কৰিম STP প্লেন এৰিয়াৰ লৰাখিনিৰ বিষয় তো এওঁলোকে কি কৰিলে 118.33 পোৱা সকলে ফাইবাৰ টেষ্ট দিবলৈ সুযোগ পাইছিলে তো এতিয়া মেইন কথাটো হল যে আমি এওঁলোকক ফাইবাৰ টেষ্টত কিমান ধৰিম তো 2 নম্বৰ ধৰিলো তো 2 নম্বৰ ধৰিলে এওঁলোকৰ এক্সট্ৰা মাৰ্ক নধৰা কৰি ফাইনাল কাট অফ আহি যায় 120 তো ক্লিয়াৰ আপোনালোকৰ ডাউট তো এতিয়া আমি STP প্লেন এৰিয়াৰ ছোৱালীখিনিৰ বিষয়টো চাম কিমান উঠিব পাৰে ফাইনাল কাট অফ তো এওঁলোকৰ আহি যায় ফিজিক্যাল ৰিটেন চাবলৈ গলে 110.20 পোৱা সকলেহে ফাইবাৰ টেষ্ট দিবলৈ সুযোগ পাইছিলে তো এওঁলোকক আমি ফাইবাৰ টেষ্টত ধৰিলো 2 নম্বৰ তো 2 নম্বৰ ধৰিলে এওঁলোকৰ ফাইনাল কাট অফ আহি যায় 112 যদি আমি এক্সট্ৰা মাৰ্ক কিবা এটা যোগ কৰি দিও তেতিয়া হলে আৰু বাঢ়ি যাব কিন্তু আমি এক্সট্ৰা মাৰ্কটো যোগ কৰিব বিচৰা নাই কাৰণ আপোনালোকক এইটো যি সকলৰ এক্সট্ৰা মাৰ্ক আপোনালোকৰ ফালৰ যিমানখিনি আছে তো ইয়াৰ লগত আপোনালোকে সেই এক্সট্ৰা মাৰ্কটো যোগ কৰি চাব আপোনালোকৰ কিমান ফাইন উঠিব পাৰে কাট অফ তো আৰু আপোনালোকে নিজে এটা অনুমান কৰি আমাক কমেন্ট কৰিব পাৰিবা দাদা আমাৰ ডিস্ট্ৰিক্টখনৰ কাট অফ ইমান যাব পাৰে তো কমেন্ট কৰাত কোনো ধৰণৰ অসুবিধা নাই আপোনালোকৰ ফালৰ পৰা আপোনালোকে নিজে কমেন্ট কৰিব পাৰিবা তো যি কি নহওক আজিলৈ ইমানে যদি ভিডিওটো চাই ভাল লাগিলে লাইক শ্বেয়াৰ লগতে সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব কাৰণ আপোনালোকৰ সহযোগিতাই আমাৰ বিশেষ প্ৰয়োজন